আগবাঢ়িছো আমাৰ 6 নম্বৰ ৰাশিত লৈ যিটো হৈছে কন্যা ৰাশি কেনেকুৱা যাব কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকা সৌম্য ৰাশি বুলি কয় শান্ত ৰাশি কন্যা ৰাশি জাতক জাতিকাই সাধাৰণতে কি হয় এই যিটো নৱেম্বৰ মাহ এই নৱেম্বৰ মাহত তেখেতসকলৰ শৰীৰৰ ক্ষেত্ৰত অলপ চিন্তা কৰিব লগা হয় কাৰণ কন্যা ৰাশিৰ জাতক জাতিকাৰ কি হয় শৰীৰটোত যেহেতু বতৰৰ পৰিৱৰ্তন হয় বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে শৰীৰত কিছু পৰিমাণে ধৰক তেনেকুৱা আমাৰ জ্বৰ কাহ চৰ্দি এইবিলাক ৰোগৰ কাৰণে তেখেতসকলে অলপ কষ্ট পাব পাৰে আৰু সেইকাৰণে শৰীৰত কষ্ট থাকিলে নিজে আলসুৱা হয় গতিকে মানুহজন অকমান এলাহ ভাৱটো তেখেতসকলৰ বৃদ্ধি হ'ব পাৰে আৰু সেই এলাহ ভাৱটো যাতে নাহে তাৰ কাৰণে যত্ন কৰিব লাগিব আৰু নিজৰ কৰ্মক্ষেত্ৰত কিছু পৰিমাণে সাৱধান হোৱা দৰকাৰ নহলে তেখেতসকলৰ কৰ্মৰ পৰা তেখেতৰ চাকৰি বা তেনেকুৱা ধৰণৰ কোনো কাম হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছে আৰু শৰীৰটো যেহেতু যত্ন দিবই লাগিব কৰ্মক্ষেত্ৰত অলপ নজৰ দিব লাগিব এতিয়া স্বাস্থ্যটো ঠিকে থাকিলেহে মন ঠিকে থাকিব মন ঠিকে থাকিলে ধন ঠিকে থাকিব গতিকে এইখিনি তেখেতসকলে অলপ চিন্তা সহকাৰে আগবাঢ়িব লাগিব কাৰণ তেখেতসকলৰ এই পৰিৱৰ্তনটো বতৰৰ পৰিৱৰ্তনৰ দৰে তেখেতৰ শৰীৰটো কিছু পৰিমাণে পৰিৱৰ্তন হ'ব আৰু বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ বিদ্যাৰ্থীত তেখেতসকলে যত্ন কৰি কৃতকাৰ্যতা লাভ কৰিব কাৰণ তেখেতসকলৰ মনোবল অটুট থাকিব মানসিকভাৱে বহুত শক্তিশালী আৰু সেইকাৰণে তেখেতসকলে বিদ্যাত আগবাঢ়িব পাৰিব কিন্তু পৰিয়ালৰ যিসকলে বিবাহৰ প্ৰাৰ্থী পৰিয়ালৰ মাজত অকণমান মতানৈক্য হ'ব পাৰে যিবিলাকে প্ৰেম কৰি আছে প্ৰেম বিবাহৰ ক্ষেত্ৰতো অকণমান সাৱধান হোৱা দৰকাৰ কাৰণ পৰিয়ালৰ লগত আৰু মনোমালিন্য হলে কথাবিলাক ভাল নহয় সেইকাৰণে কথাখিনি অলপ আলোচনাৰ মাজেৰে গৈ আগবাঢ়িলে ভাল ফল পাব কিন্তু চিন্তা কথা হৈছে কি তেখেতসকলে শৰীৰটো যত্ন দিব লাগিব কাৰণ তেখেতসকলৰ হেল্থৰ ওপৰতে অলপমান এই মাহটোত অকণ গুৰুত্ব দিয়া দৰকাৰ আৰু সেইকাৰণে আমি কি কৰিব লাগিব তেখেতৰ প্ৰতিটো শনিবাৰে তেল লগাই পেলাই চাকি জ্বলাব পাৰে বা তিল কোনোবা দৰিদ্ৰ মানুহক দান দিব পাৰে এনেকুৱা ধৰণৰ কৰিলে তেখেতসকলৰ শুভ হ'ব আৰু প্ৰতিদিনে নোৱাৰিলেও সপ্তাহত এদিনকৈ অলপ ছাই কালাৰৰ কাপোৰ পৰিধান কৰক ভাল ফল পাব বয়সস্থ লোকসকলে বিশেষকৈ ছাই কালাৰৰ কাপোৰটো পিন্ধিলে শুভ ফল পাব আৰু শুভ সংখ্যা 9 দূৰভ্ৰমণ আছে নে এই দূৰভ্ৰমণ বুলি ক'লে কি হয় কন্যা ৰাশিয়ে অলৰেডি আপোনাৰ 2025 টো তেখেতসকলৰ যাত্ৰাৰ কাৰণে তেখেতসকলৰ এই 2025 বৰ্ষতেই শুভ কন্যা ৰাশিৰ এইবাৰ ভ্ৰমণৰ যোগ আছে অকল মাহটোৱে নহয় প্ৰতি এই বছৰটোতে তেখেতসকলৰ কাৰণে শুভ দূৰভ্ৰমণৰ কাৰণে